মানে আমি আলিৰ পৰা ইফালে গড়ৰ পৰা ইফালে কেদি আনিছিলোঁ পতাৰেদি গৰুটো বান্ধিম বুলি তাৰপাছত ইয়াৰ পৰা তিনিআলিৰ পৰা ইফালে দৌৰি আহিলে আমি দূৰৰ পৰা দেখিছোঁ গড় ওলাইছে বুলি ইয়াৰ পৰা চিঞৰ বাখৰ কৰি দিলে তাৰপাছত আমি চাইছোঁ গড় ওলাইছে বুলি কৈ দিয়াৰ কাৰণে আমি চাইছোঁ গড় সেই আহিছে ওচৰত মানে প্ৰায় 300 মিটাৰমান দূৰত আৰু তাৰপাছত পূৰা দৌৰি আহিছে দৌৰি অহাৰ কাৰণে আমিও দৌৰিলোঁ আৰু গৰু হেৰি পেলাই দৌৰিছোঁ আৰু তাৰপাছত আমি দৌৰিলোঁ ইফালে গড় এখন আছে চাপৰিৰ মাজত সেইটো ডাইৰিন বুলি কয় এইটো মানে ফাৰ্ম খেতি কৰে তালৈ মই দৌৰিছোঁ বেছি দূৰ নাই তালৈ 100 মিটাৰমান হ'ব আৰু তাৰপাছত গৰুটো আঙুৰি দিয়া আছিলে গৰুটো আছিল 5টা দুয়াল সাঙুৰিছোঁ তাৰপাছত এটা চিংগুল পূৰা গৰুটোক কেদিছে গৰুটো কেদি মানে এনেকৈ নেট বেৰাই মানে চব্জি খেতি কৰিছে অকণমানত বাচিছে আৰু গৰুকেইটা কিমানটামান বজাত প্ৰায় 6:30মান বজাত মানে আপোনাৰ কোনফালৰ পৰা কোনফালে আহিছে ইয়াৰ পৰা এই চাপৰিৰ পৰা আহিছে চাগে আমিতো গম নাপাওঁ ৰাতি ক'ৰ পৰা আহিছে ইয়াত চিঞৰ বাখৰ কৰাৰ কাৰণে আমাৰ তিনিআলি চিঞৰ বাখৰ কৰাৰ কাৰণে আমি গম পাইছোঁ যে এইখন গৰু ওলাইছে বুলি তাৰপাছত চাইছোঁ সঁচাকৈ আহিছে মানে ইয়াৰ পৰা ঘূৰি আহিছে ইয়াত চিঞৰ বাখৰ কৰাৰ কাৰণে মানে ই উভতি ঘূৰি আহিলে তালৈ এটা কোন ঠাইখনৰ নাম কি মহৰি চুগৈটো গড় এটা মানে কি পুৱাৰ ভাগত আৰু পশ্চিম ছাইডৰ চাপৰি দিশৰ পৰা আহিলে আহি মানে এইফালে পথাৰত বিচৰণ কৰিলে গৈ উজনিৰ ফালে গ'লগৈ উজনিৰ পৰা আকৌ মানুহক হুলস্থুল কৰিলে আকৌ ঘূৰি আহিলে ঘূৰি আহি পেলাই এতিয়া বৰ্তমান এই আমাৰ মহৰি চুবা আগফালে কাঠনিতে সোমাই আছে কাঠনি বাউণ্ডাৰীতে বৰ্তমান আছে আমি বৰ্তমান আমাৰ গোটেই হেৰিয়ৰ কণ্ট্ৰল আছোঁ এতিয়া আমি গাঁওবুঢ়া প্ৰধান এইখিনি জনাই পেলাই বাহিৰত মানুহ যাতে পথাৰত মানুহ ঘূৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ এতিয়া খেদিছিলে আমি বৰ্তমান সেইখিনি কণ্ট্ৰল কৰিলোঁ মানুহখিনি সতৰ্ক কৰি দিছোঁ বৰ্তমান যাতে পথাৰত গৰু চৰু দিবলৈ কোনো নাহে এতিয়া সেইখিনি আমি কণ্ট্ৰল কৰি ৰাখিছোঁ নাই এইটো কাজিৰঙাৰ পৰা অহা বুলি নহয় এইটো ওচৰৰ চাপৰিতে বিচৰণ আছিলে এইটো আগৰ পৰা আমাৰ 2-3টা গড় আমাৰ কাৰ্তিক চাপৰিত আছিলে শিকলি চাপৰিত আছিলে এতিয়াতো নদী পানী শুকাই গৈছে এতিয়া সম্ভৱ তাৰ পৰাই আহিব পাৰে অনুমান আমাৰ সেইটোৱে হৈছে আপোনাৰ ৰাতিলৈ যিহেতু ভোগালী বিহু যদি উপায় নাই আমাৰ ডিউটি যেতিয়া আমি গড় আহিলে আমি বিহুটো আমাৰ মুখ্য নহয় আমি প্ৰধানকৈ আমি গড়টো কেনেকৈ ইয়াৰ পৰা উলিয়াই পেলাই পথাৰৰ পৰা আমাৰ সেইটোৱে মেইন উদ্দেশ্য ৰাইজক কিবা আহ্বান জনাব নেকি ৰাইজক সতৰ্ক কৰিবলৈ জনাম আমি সেইটো বিষয়ত গড়টো থকালৈকে যাতে মানুহখিনি সতৰ্ক হৈ থাকে পথাৰলৈ নাযায় সেইটো কাৰণে ৰাইজক আমি সতৰ্ক কৰি দিওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত